মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভূগোল বিষয়টোৰ কাৰণে তোমালোকে কেনেকুৱা ধৰণে প্ৰস্তুতি চলালে, তোমালোকৰ সমাজ বিজ্ঞানত যেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা তোমালোকে হাত সাৰিব পাৰিবা। এতিয়া চোৱা, আমাৰ যিখন জিঅ'গ্ৰাফিত আমাৰ চেপ্টাৰ আছে 7টা। 7টা চেপ্টাৰ অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু যিটো আমাৰ আঞ্চলিক ভূগোল চেপ্টাৰটো বেছি গুৰুত্বপূৰ্ণ, কাৰণ সেই চেপ্টাৰটোৰ পৰা সৰ্বাধিক 24 নম্বৰ আহিব। আৰু আমি আমাৰ কুৱেশ্যনবিলাক মানে পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে বা কিতাপখন পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে আমি কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহে সেই কথাটো জানিব লাগে, বা কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব সেই কথাটো জানিব লাগে। ইয়াৰ আগৰ HSLC যিমানবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাকত যিটো ধৰণৰ পেটাৰ্ণ ফ'ল' কৰা হৈছে, নিশ্চয় ভূগোলৰ ক্ষেত্ৰত যিহেতু সমাজ বিজ্ঞান, গণিত বা ইংৰাজীৰ দৰে চেম্পল কুৱেশ্যন পেপাৰ দিয়া হোৱা নাই। আগৰ যি কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ তেনেকুৱা ধৰণে নিশ্চয় আহিব। আৰু যদি আগৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ মতে আহে, আমি দেখিবলৈ পাইছোঁ মই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহে সেইটো ক'বৰ কাৰণে চেষ্টা কৰিম। যদি আমি এজ এ হোল চাবৰ কাৰণে যাওঁ, আমাৰ জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত 1 নম্বৰীয়া প্ৰশ্ন আহে আমাৰ 12টা, 2 নম্বৰীয়া প্ৰশ্ন আহে আমাৰ 10টা, 3 নম্বৰীয়া প্ৰশ্ন আহে আমাৰ 11টা, 4 নম্বৰীয়া প্ৰশ্ন আহে 5টা, আৰু 5 নম্বৰীয়া প্ৰশ্ন আহে 1টা। এনেকুৱা ধৰণে কুৱেশ্যন পেপাৰ ইতিমধ্যে আমাৰ আহি আছে, আৰু এই নেক্সট লাষ্ট ইয়াৰৰ কুৱেশ্যনো তেনেকুৱা ধৰণে আহিছিলে, অৰ্থাৎ জিঅ'গ্ৰাফী লাষ্ট ইয়াৰ যিখন কুৱেশ্যন পেপাৰ সেইখনতো তেনেকুৱা ধৰণে আহিছিলে, যে কি 1 মাৰ্কছৰ কুৱেশ্যন আমাৰ 12টা আহে, 2 মাৰ্কছৰ 10টা, 3 মাৰ্কছৰ 11টা, 4 মাৰ্কছৰ 5টা, আৰু 5 মাৰ্কছৰ 1টা। সৰ্বমুঠ আমাৰ কিমান হয়? 90 নম্বৰ হয়। 1 নম্বৰীয়াৰ পৰা আহিল 12 নম্বৰ, 2 নম্বৰীয়াৰ পৰা আহিল 20 নম্বৰ, 3 নম্বৰীয়াৰ পৰা আহিল 33 নম্বৰ, 4 নম্বৰীয়াৰ পৰা আহিল 20 নম্বৰ, আৰু 5 নম্বৰীয়া 5 নম্বৰৰ পৰা আহিল 1 নম্বৰ। গতিকে আটাইকেইটা যোগ কৰিলে আমি কিমান নম্বৰ পাবৰ কাৰণে হয়? 90 নম্বৰ। আৰু ভূগোলতো যিহেতু 10 নম্বৰ ইণ্টাৰনেল এছেছমেণ্ট আছে, তোমালোকে পৰীক্ষা হলত কি কৰিব লাগিব? 90 নম্বৰৰহে প্ৰশ্ন কৰিব লাগিব। কিন্তু ইয়াত এটা কথা আছে, আমাৰ 3খন ৰাষ্ট্ৰৰ কথা এই ভূগোল বিষয়টোত আমাক দিয়া হৈছে। সেই ৰাষ্ট্ৰকেইখন হৈছে ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান। 3খন ৰাষ্ট্ৰৰে এই কথা ইয়াত পঢ়িব লাগিব, 3খন ৰাষ্ট্ৰৰে ভূ প্ৰকৃতিৰ কথা ইয়াত পঢ়িব লাগিব, আৰু 3খন ৰাষ্ট্ৰৰে উদ্যোগে হওক, কৃষি হওক, জনসংখ্যা হওক, আটাইখিনি কথা পঢ়িব লাগিব। গতিকে 3খন ৰাষ্ট্ৰৰে মেপ তোমালোকে ভালদৰে কিন্তু চাবই লাগিব। এই মেপ 3খন যদি তোমালোকে ভালদৰে নোচোৱা, তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট নহ'ব। কাৰণ এই জিঅ'গ্ৰাফী বুলি কোৱাৰ লগে লগে যিকোনো এটা টপিক উত্তৰ লিখাৰ লগত তাৰ লগত আমাৰ কি হ'ব লাগিব? মেপ সংযোগ কৰাটো বাধ্যতামূলক বুলিয়ে ক'ব পাৰি, কাৰণ মেপ সংযোগ কৰিলেহে তুমি বৰ্ণনাখিনি ভালদৰে কৰিব পাৰিবা। ধৰা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ প্ৰকৃতি লিখিব দিছে, আমাৰ আমেৰিকা মেপখন লাগিব। ধৰা হ'ল জাপানৰ ইণ্ডাষ্ট্ৰীৰ কথা লিখিব দিছে, জাপানৰ মেপখনৰ কথা লাগিব। ভাৰতবৰ্ষৰ ভূ প্ৰকৃতিৰ কথা লিখিব দিছে, এই ভাৰতৰ মেপখন লাগিব। তাৰ উপৰিও ভাৰতৰ মেপখন আমাৰ আঁকা আহে। ভাৰতৰ মেপত আমাৰ যেনেকৈ সমাজ বিজ্ঞানত অসমৰ মেপখন আহে, জিঅ'গ্ৰাফীত আমাৰ ভাৰতৰ মেপখন অঁকা আহে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত মই কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব সেইটো কথা ক'বৰ কাৰণে চেষ্টা কৰিম, আৰু আমি কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগিব লাইন বাই লাইন সেই কথাখিনি তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।